নমস্কাৰ শিক্ষাগুৰুসকল আপোনালোক সকলোকে মোৰ ইউটিউব চেনেল টিচাৰ্ছ কৰ্নাৰলৈ পুনৰ এবাৰ স্বাগতম জনাইছোঁ। আমি সকলোৱে নিশ্চয় গম পাইছিলোঁ যে কোৰ্টৰ আদেশ পালন কৰাত বাৰম্বাৰ ব্যৰ্থ হোৱাৰ বাবে প্ৰাথমিক শিক্ষাৰ সচিব আৰু সঞ্চালক মহোদয় দুয়োকে 15 ছেপ্টেম্বৰ তাৰিখে সুশৰীৰেৰে কোৰ্টৰ আগত হাজিৰ হ'বলৈ এক নিৰ্দেশ দিছিলে আৰু এই নিৰ্দেশটি এক আদালত অৱমাননা গোচৰৰ শুনানি গ্ৰহণ কৰি পেলাই দিয়া হৈছিল। উচ্চ প্ৰাথমিক আৰু নিম্ন প্ৰাথমিক বিদ্যালয়ত শিক্ষক নিযুক্তিৰ ক্ষেত্ৰত এই অৱমাননা গোচৰ ৰুজু হৈছিল। এই গোচৰৰ মেইন কথাটো হ'ল এই যে 2020 চনৰ 21 ছেপ্টেম্বৰত যি 3941টা শিক্ষক পদৰ নিযুক্তিৰ বাবে বিজ্ঞাপন প্ৰকাশ হৈছিলে, সেই বিজ্ঞাপনত চৰ্ত বান্ধি দিয়া হৈছিল যে কেৱল অসম ৰাজ্যিক টেট অৰ্থাৎ আসাম টেট উত্তীৰ্ণসকলেহে আবেদন কৰিব পাৰিব। কেন্দ্ৰীয় টেট পৰীক্ষাত উত্তীৰ্ণই এই নিযুক্তি প্ৰক্ৰিয়াৰ বাবে আবেদন দাখিল কৰিব নোৱাৰিব। আৰু তাৰ পৰিপ্ৰেক্ষিতত একাংশ কেন্দ্ৰীয় টেট উত্তীৰ্ণ প্ৰাৰ্থীয়ে গুৱাহাটী উচ্চ ন্যায়ালয়ত আবেদন দাখিল কৰিছিল আৰু পৰৱৰ্তী সময়ত গুৱাহাটী উচ্চ ন্যায়ালয়ে এই প্ৰাৰ্থীসকলক সংশ্লিষ্ট পদসমূহৰ বাবে আবেদন দাখিল কৰাৰ অনুমতি প্ৰদান কৰে। আৰু পিছ মুহূৰ্তত 2022 চনত আদালতৰ দ্বাৰস্থ হোৱা প্ৰাৰ্থীসকলৰ বাবে ৰাজ্য চৰকাৰে এটা সুকীয়া বিজ্ঞাপন প্ৰকাশ কৰে আৰু তেওঁলোকক আবেদনৰ সুযোগ দিয়ে। কিন্তু সেই একে সময়তে 2022 চনৰ 28 অক্টোবৰত আন এক জাননীৰ জৰিয়তে খালী পদসমূহৰ বিস্তৃত যি তথ্য প্ৰকাশ কৰে তাত উল্লেখ কৰা হয় যে অধিকাংশ খালী পদে অনুসূচিত জনজাতি পাহাৰ আৰু অনুসূচিত জনজাতি ভৈয়াম, এছটি প্লেইন আৰু এছটি হিলছৰ বাবে সংৰক্ষিত। আৰু ইয়াৰ বিপৰীতে আবেদনকাৰী প্ৰাৰ্থীসকলৰ অধিকাংশ OBC, MOBC অসংৰক্ষিত শ্ৰেণীৰ আছিল, যাৰ পৰিপ্ৰেক্ষিতত তেওঁলোকে এই নিযুক্তি প্ৰক্ৰিয়াত অংশগ্ৰহণৰ ক্ষেত্ৰত বাধাৰ সন্মুখীন হৈছিলে আৰু সেয়ে তেওঁলোকে আদালতৰ দ্বাৰস্থ পুনৰ হৈছিলে। আৰু তেওঁলোকে দাখিল কৰা সেই আবেদনৰ শুনানি গ্ৰহণ কৰি এজনীয়া বিচাৰপীঠে আবেদনকাৰীসকলক বিবেচনা কৰিবলগীয়া পদসমূহৰ বাবে সংৰক্ষণমুক্ত কৰিবৰ ব্যৱস্থা গ্ৰহণৰ নিৰ্দেশ দিয়ে আৰু এই নিৰ্দেশ তেওঁলোকে 3 মাহৰ ভিতৰত সম্পূৰ্ণ কৰাটো বাধ্যতামূলক আছিল। আৰু যদিহে তেওঁলোকে সংৰক্ষণমুক্ত প্ৰক্ৰিয়া সম্পূৰ্ণ কৰিব নোৱাৰে তেনেহ'লে বাছনিৰ তালিকাত গোচৰ তৰা প্ৰাৰ্থীসকলৰ স্থানৰ ভিত্তিত নিযুক্তি প্ৰক্ৰিয়াসমূহ সম্পন্ন কৰিবলৈ নিৰ্দেশ দিছিলে। 2023 বৰ্ষতে এই নিৰ্দেশ দিছিল যদিও তেওঁলোকে আমাৰ যি প্ৰাথমিক শিক্ষা বিভাগ আছে তেওঁলোকে এই নিৰ্দেশ পালন কৰিব পাৰি থকা নাছিল আৰু বহুকেইটা ডেট মিছ হৈছিলে, যাৰ কাৰণে আমাৰ দুয়োগৰাকী জ্যেষ্ঠ বিষয়াক সুশৰীৰে কোৰ্টত হাজিৰ হ'ব লাগে বুলি 15 ছেপ্টেম্বৰত তেওঁলোকক নটিচ কৰিছিলে আৰু তেওঁলোক দুয়োগৰাকীয়ে 15 ছেপ্টেম্বৰত কোৰ্টত হাজিৰ হয় আৰু হাজিৰ হৈ পেলাই তেওঁলোকে কি জনাইছিল বা 15 ছেপ্টেম্বৰত কি হৈছিলে সেইখিনি চাওঁ আহক। যোনটো গোচৰৰ কথা কোৱা আছে, গোচৰৰ নম্বৰটো হৈছিলে কণ্টেম্প কেছ চিভিল 764/2023, আপোনালোকে স্ক্ৰীনত দেখা পাই আছে। আৰু দুয়োগৰাকী বিষয়া উপস্থিত হৈ পেলাই সুশৰীৰে উপস্থিত হয়, সেই কথাটো ইয়াত উল্লেখ কৰিছে অৰ্ডাৰত। আৰু তেওঁলোকে যি ফাইনেল চিলেকশ্যন লিষ্ট আছে সেইটো কোৰ্টৰ সন্মুখত প্ৰডিউচ কৰিছে 15 ছেপ্টেম্বৰ তাৰিখে। আৰু দে হেভ এচিয়ৰ্ড ডেট তেওঁলোকে কোৰ্টক আশ্বাস দিছিল যে 25/9/2025 অৰ্থাৎ 25 ছেপ্টেম্বৰ 2025 দে উইল প্ৰডিউচ দ্য এপইণ্টমেণ্ট লেটাৰ্ছ অফ দ্য পিটিশ্যনাৰ্ছ বিফৰ দিছ কোৰ্ট। যিসকল আবেদনকাৰী আছে তেওঁলোকৰ এপইণ্টমেণ্ট লেটাৰ কোৰ্টৰ সন্মুখত প্ৰডিউচ কৰিব, অৰ্থাৎ তেওঁলোকৰ এপইণ্টমেণ্ট লেটাৰ তৈয়াৰ হৈ পেলাই কোৰ্টৰ সন্মুখলৈ আহিব তেওঁলোকৰ বাবে। গতিকে তেওঁলোকে আৰু চিন্তা কৰিবলগীয়া একো নাই। যিসকল চিটেড প্ৰাৰ্থী আছিল, যিসকলে সেই এডভাৰটাইজমেণ্টত বঞ্চিত হৈছিলে, তেওঁলোকৰ কাৰণে এপইণ্টমেণ্ট লেটাৰ প্ৰস্তুত কৰিব আৰু কোৰ্টৰ সন্মুখত প্ৰডিউচ কৰিব 25 ছেপ্টেম্বৰ তাৰিখে। On the assurance of the production of appointment letters of the petitioners, personal appearance of the contemnors are dispensed with. However, in the event of failing to produce the appointment letters on that day, they have to remain present in this court on that day again. যদি 25 ছেপ্টেম্বৰ তাৰিখে তেওঁলোকে অৰ্থাৎ এই বিষয়া দুগৰাকী আমাৰ ডাইৰেক্টৰ মেডাম আৰু আমাৰ ছাৰ যদি তেওঁলোকে এপইণ্টমেণ্ট লেটাৰ প্ৰডিউচ কৰিব নোৱাৰে তেতিয়াহ'লে তেওঁলোকে সুশৰীৰে আকৌ কোৰ্টত উপস্থিত থাকিব লাগিব আৰু কিয় নোৱাৰিলে সেইটো কাৰণ তেওঁলোকে জনাব লাগিব। গতিকে নেক্সট ডেটটো 25 ছেপ্টেম্বৰ তাৰিখে দিছে।
গতিকে যিসকল চিটেড বঞ্চিত প্ৰাৰ্থী আছে তেওঁলোকৰ কাৰণে এইটো সুখবৰ যে তেওঁলোকৰ এপইণ্টমেণ্ট লেটাৰ প্ৰস্তুত হয় কোৰ্টৰ সন্মুখত প্ৰডাকশ্যন হ'ব এপইণ্টমেণ্ট লেটাৰখিনি কোৰ্টে চাব যে যিসকল পিটিশ্যনাৰ্ছ যোগ্য পিটিশ্যনাৰ্ছ আছে তেওঁলোকে এপইণ্টমেণ্ট লেটাৰ তেওঁলোকৰ নামত ইছ্যু হৈ আছে নে নাই আৰু 25 ছেপ্টেম্বৰত যদি এপইণ্টমেণ্ট লেটাৰ ইছ্যু হৈ যায় তেতিয়া 10 অক্টোবৰত তেওঁলোকে এপইণ্টমেণ্ট পোৱাটো প্ৰায় নিশ্চিত ধন্যবাদ